নিযুক্তি প্ৰক্ৰিয়া যাতে সম্পূৰ্ণ স্বচ্ছ আৰু নিকা হয় সেয়া সুনিশ্চিত কৰিবৰ কাৰণে আমাক কিছুমান নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ মতে আমি আগবাঢ়িছোঁ, আমি তদন্ত কৰিছোঁ আৰু আমি কেছ ৰেজিষ্টাৰ কৰি সেই ক্ষেত্ৰত আগবাঢ়িছোঁ। কালি আমি 115জন এনেকুৱা কেণ্ডিডেটক যি বা তাত উলুবাৰীত অসম আৰক্ষী মুখ্য কাৰ্যালয়ত সেই আনলফুল এছেম্বলি কৰি তাত আন্দোলন কৰিবলৈ আহিছিল। তাৰ পাছত কেছ ৰেজিষ্টাৰ কৰা হয়। কেছ ৰেজিষ্টাৰ কৰাৰ পাছত যি তদন্ত এতিয়ালৈকে আগবাঢ়িছে, আমি 36জনক আমি এই তদন্তৰ আওতাত এতিয়া আমি ৰাখিছোঁ। সেই 36জনৰ ক্ষেত্ৰত আৰু অধিক তদন্ত কৰা হ'ব আৰু সেই 36জন কেণ্ডিডেটৰ ক্ষেত্ৰত আমি আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি আগবাঢ়িছোঁ। আৰু গোটেই তেখেতৰ CM ছাৰ অনাৰেবল CM ছাৰৰ তেওঁৰ এপ্ৰিহেনশ্যন হ'ল, তেওঁৰ কনচাৰ্ণ হ'ল এইটো তেখেতৰ যে ইয়াত এনেকুৱা কোনোবা কেণ্ডিডেট আহিছে নেকি যি ৰিজাল্ট কি হৈছে এতিয়ালৈকে সেই কথা আগতীয়াকৈ গম পাইছে। যদি তেনেকৈ আগতীয়াকৈ গম পাই কোনোবা ইয়ালৈ আহে সেইটো অতি গুৰুতৰ কথা আৰু ইয়াত যিটো স্বচ্ছ আৰু নিকা প্ৰযুক্তিৰ যি প্ৰচেষ্টা ইনিচিয়েটিভ চৰকাৰে লৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে লৈছে, সেয়া চেবটেজ কৰা হ'ব। সেইকাৰণে তেখেতে আমাক নিৰ্দেশ দিছে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে, যাৱতীয় তদন্ত কৰিবৰ কাৰণে। সেই নিৰ্দেশ মতে আমি এই তদন্ত আগবঢ়াই আমি নিছোঁ।